নমস্কাৰः, শুভদিনম। আজি আমি ৬ নম্বৰ পাঠটো পঢ়িম আৰু এই পাঠটোত আছে সংখ্যা আৰু সময়ৰ বিষয়ে। তো আৰম্ভ কৰোঁ। ষষ্ঠः পাঠः। ষষ্ঠः পাঠ মানে হৈছে ৬ নম্বৰটো পাঠ। তাত কি আছে? সংখ্যা সময়ः চ। চ মানে হৈছে আৰু সংখ্যা আৰু সময়ৰ বিষয়ে ইয়াতে আছে। উচ্চৈঃ পঠতু। উচ্চৈঃ মানে হৈছে ডাঙৰ ডাঙৰকে। পঠতু মানে পঢ়া। অৱগচ্ছতু আৰু বুজি লোৱা। ঠিক আছে? অৱগচ্ছতু মানে বুজি লোৱা। ৰিক্ত স্থানেষু আৰু এইবিলাক যিবিলাক খালী ঠাই আছে সেই খালী ঠাইত ৰিক্ত স্থানত চ মানে আৰু লিখাটো লিখি যোৱা তোমালোকক লিখিও যাবলৈ কৈছে ঠিক আছে তো মই ইয়াতে তোমালোকে দুইটা ধৰণে কথা শিকিবা কি দুই ধৰণৰ কথা শিকিবা এটাতো তোমালোকে সংস্কৃতত সংখ্যাবিলাক লিখিবলৈ শিকিবা যেনেকে একটো ইয়াতে অসমীয়া দি দিছে সংস্কৃতত কেনেকেনো লিখিবা সেইটো দি দিছে হয়নে আৰু সেই সংখ্যাটো কেনেকে লিখিবা যেনেকে আমি 1 2 3 4 বুলি মাতো হয়নে সংস্কৃতত তুমি কি কবা একম দুই ত্ৰিণী চত্বাৰি এনেকে কবা হয়নে তো সেইবিলাকো ইয়াতে দিয়া আছে এতিয়া আহা মই তোমালোকক লিখি দেখুৱাই দিওঁ কেনেকে তোমালোকে লিখিবা একম দ্वे त्रीणि चत्वारि पञ्च षट् দেখিবলৈ পাইছা 6 আৰু 3টো একে ধৰণৰ খালি উল্টা পুল্টা হয়নে সপ্ত সপ্তটো কেনেকুৱা হয় 7টো কেনেকুৱা ধৰণৰ হয় অসমীয়াৰ 3টোৰ নিচিনা অষ্ট 8 নৱ 9 আৰু 1টো দেখিবলৈ একে ধৰণৰ হয় হয়নে তো তোমালোকে নিশ্চয় দেখিব পাইছা তাৰপাছত দশ দশ একাদশ দ্বাদশ মানে দশ একাদশ নাম কিয় হৈছে একাদশ মানে এক আৰু দশ মানে 1 আৰু 10 যোগ কৰিলে কি হ'ব 11 হ'ব হয়নে ঠিক তেনেকে দ্বাদশ মানে কি দ্বা মানে তোমাৰ দুই কে বুজাইছে হা দুই হৈ পেলাই দুই লগত যেতিয়া তুমি 10 যোগ কৰিবা তেতিয়া কি হ'ব 2 10 12 হ'ব যোগ কৰিলে হয়নে তো সেইকাৰণে দ্বাদশ হৈ গৈছে ঠিক তেনেকে ত্ৰয়োদশ ত্ৰয় মানে তোমাৰ 3 হয়নে দশ মানে 10 10 আৰু 3 যোগ কৰিলে কি হ'ব ত্ৰয়োদশ 13 হৈ যাব হয়নে তেনেকে ধৰণে নামটো ইয়াতে থৈছে সংস্কৃতত চতুৰ্দশ এনেকে লিখিবা পঞ্চদশ কেনেকে লিখিবা পঞ্চদশ ঠিক আছে তাৰপিছত নেক্সট কি আছে ষোড়দশ হৈ গ'ল আহা নেক্সট লিখো সপ্তদশ লিখো কি আছে সপ্তদশ হয়নে সপ্তদশ অষ্টাদশ ঊনবিংশতিः আচ্ছা বিংশতিः মানে হৈছে 20 ঊন মানে হৈছে কম ঠিক আছে তো সেইকাৰণে ঊনবিংশতি এক কম আছে 20তকে এক কম হলে কি হয় 19 হয় হয়নে সেইকাৰণে ঊনবিংশতি ঠিক আছে বিংশতিः 20 তাৰপাছত ত্ৰিংশত নেক্সট কি আছে চত্বাৰিংশত তাৰপাছত পঞ্চাশত মানে 50 ষষ্ঠিः মানে 60 70 কি কেনেকে লিখিবা সপ্ততিः অशीतिः কেনেকে লিখিবা এনেকে নৱতিः 90 কেনেকে লিখিবা এনেকে শতম মানে হৈছে 100 ঠিক আছে আৰু এশৰ পিছতো যেনেকে 1000 এক অযুত হয়নে 1 লাখ কেনেকে লিখিম আমি সহস্ৰম একা সহস্ৰম বুলি ক'ব পাৰা বা সহস্ৰম বুলি ক'ব পাৰা ঠিক আছে আয়ুত কেনেকে লিখিবা 4টা শূন্য দি দিয়া একটো লিখি তাৰপিছত লক্ষ লাখ কেনেকে লিখিবা একৰ পিছত তুমি কেইটা দিবা 5টা শূন্য দি দিয়া হৈ গ'ল নে কোটি কেনেকে লিখিবা একৰ পিছত তুমি দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হৈ গ'ল নে তো কৌটিহি হৈ গ'ল ঠিক আছে এইটো 1 হৈ গ'ল এতিয়া তোমালোকে মই এবাৰ মাতি দিছো কেনেকে মাতিবা একম দ্वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश তোমালোকে দেখিবলৈ পাইছা ইয়াতে কতোৱে বিসৰ্গ নাই তো তোমালোকে সেই ভুলটো নকৰিবা বিসৰ্গ নিদিবা আৰু লগতে তোমালোকে এটা গেম খেলিব পাৰা যেনেকে মই চাবা এতিয়া একে উশাহতে একেবাৰে 20 লৈকে মাতিম চাবা তোমালোকে সেইটো গেমটো খেলিব পাৰা নে নাই তোমালোকে মোক কমেন্টৰ জৰিয়তে জনাবাচোন যেনেকে एकम द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश ঊনবিংশতিः বিংশতিः হয়নে মই 20 লৈকে একেলগে মাতি দিছো ঊনবিংশতিও ক'ব পাৰা তোমালোকে নাইবা নৱদশও ক'ব পাৰা দুইটাই ক'ব পাৰা মোৰ নৱদশ হিচাপে প্ৰেক্টিচ আছিলে তো তাৰপিছত নেক্সট কি কৈছে 21ৰ পৰা আৰু তোমালোকক দিয়া নাই তোমালোকে ডাইৰেক্ট 30 40 50 60 70 হিচাপে দিছা তোমালোকে ধুনীয়াকে অভ্যাস কৰিবা আৰু লিখি চাবা যেনেকে ত্ৰিণী এই শব্দটোত ভুল হ'ব পাৰে হয়নে কাৰণ ত্ৰত কি আছে দীৰ্ঘইকাৰ আছে ত্ৰিণী তোমালোকে যেতিয়া শুদ্ধকে মাতিবা তেতিয়া কিন্তু তোমালোকৰ উচ্চাৰণ শুদ্ধ হলে স্পেলিং মিষ্টেক নহয় ষট মূৰ্ধন্য ষটো উচ্চাৰণ হ'ব লাগিব ঠিক আছে চত্বাৰি চ হ'ব লাগিব
ঠিক আছে ঊনবিংশতিহি দীৰ্ঘ উ আছে কিন্তু ঠিক আছে তো ঊনবিংশতিহি মানে 19 ঠিক আছে এইখিনি তোমালোকে অভ্যাস কৰিবা তাৰ পাছত কিছুমান ৰুল দিছে বিশেষ কিছুমান কথা কৈছে কি কথা কৈছে চোৱা एकतः মানে একৰ পৰা চতুৰ্পৰ্যন্তম মানে 4 লৈকে সংখ্যাবাচী শব্দানাম সংখ্যাবাচক শব্দবিলাকৰ মানে ধৰা একৰো তেনেকে শব্দ ৰূপ আছে 2 আছে 3 আছে 4 আছে ঠিক আছে ৰূপানী ৰূপবিলাক মানে শব্দ ৰূপবিলাক ত্ৰিশু লিংগেশু তিনিওটা লিংগতে মানে আমি তিনিটা লিংগ পাইছো মানে কি লিংগ পাইছিলো আমি পুংলিংগ পাইছিলো স্ত্ৰীলিংগ পাইছিলো তাৰপিছত নপুংসক লিংগত পাইছিলো হয়নে তো এই তিনিওটা লিংগতে ভৱন্তি মানে হ'ব ঠিক আছে যেনেকে মই কৈ আছো ৰবা एक शब्दस्य एक शब्दটোৰ শব্দ ৰূপাণী শব্দ ৰূপ কেৱল মাত্ৰ একবচনে ভৱন্তি এক বুলি ক'লে কি হয় একবচনে হয় হয়নে তো সদায় হেতু হে এক শব্দটোৰ কি হ'ব এক শব্দ ৰূপটোৰ একবচনতে ৰূপ থাকিব দ্বিবচন বহুবচন আৰু নাথাকে ঠিক আছে যথা एकः যেনেকে एकः एकम एकेन আমি অকণমান আগতে পঢ়িছিলে আগৰ পাঠটোত হয়নে যেনেকে ৰামহ শব্দটো চলিছিলে ঠিক তেনেকে একবচনত চলিব सब मैं गाई दिम एकः एकम एकेन एकाय एकात एकस्य एके ঠিক আছে তেনেকে ৰূপবিলাক চলিব ঠিক আছে নেক্সট আহা কি কৈছে 3 নম্বৰ ৰুলটো एक शब्दस्य এক শব্দ ৰূপৰ শব্দ ৰূপানী শব্দ ৰূপটো কি হ'ব ত্ৰিশলিংগেশু ভৱন্তি কিন্তু তিনিওটা লিংগত মানে যেনেকে পুংলিংগ স্ত্ৰীলিংগ নপুংসলিংগতে হ'ব যেনেকে মই উদাহৰণ দিছো চাবা দেই एकः छात्रः এজন ছাত্ৰ বা एकः बालकः যেতিয়া বা एकः পুৰুষः এজন পুৰুষ ঠিক আছে এটো পুংলিংগত হৈ গল एका महिला এজনী এগৰাকী তিৰোতা ঠিক আছে তো एका महिला কিহত হৈ গল স্ত্ৰীলিংগত হ'ল তাৰপিছত एकम পুস্তকম এখন কিতাপ এটো নপুংসক লিংগত আছে তো তেনেকে পুংলিংগ স্ত্ৰীলিংগ আৰু নপুংসক লিংগ হিচাপে এই একৰ শব্দ ৰূপটো তেনেকে ৰূপবিলাক চলিব ঠিক আছে নেক্সট আমি পঢ়িম দে এইবিলাকৰ বিষয়ে তাৰপিছত নেক্সট আছে एक शब्दस्य शब्द ৰূপানী এক শব্দটোৰ শব্দ ৰূপ সপ্ত বিভক্তিষু ভৱন্তি আৰু সাতটা বিভক্তিতে হ'ব কিন্তু ঠিক আছে एवं এনেদৰে एव দুই শব্দस्य एवं মানে এনেদৰে দুই শব্দस्य মানে দুই শব্দ ৰূপৰ ৰূপানী ৰূপবিলাক কেৱল মাত্ৰ দুই বচনে ভৱন্তি দুই বচনতে হ'ব তাৰ এক বচন আৰু নাথাকে ঠিক আছে দুই শব্দটো দুই মানে কি দুটা হয়নে দুটা বুজাব দুখন বুজাব হয়নে তো সেইকাৰণে তাত আৰু এক বচন আৰু বহু বচন নাথাকে দুই শব্দस्य ৰূপানী দুই শব্দটোৰ ৰূপবিলাক কি হ'ব ত্ৰিশলিংগেশু তিনিওটা লিংগতে মানে পুংলিংগ স্ত্ৰীলিংগ নপুংসক লিংগতে তথা আৰু তেনেদৰে এবং সপ্তমী পৰ্যন্তম ভৱতি মানে সপ্তমী বিভক্তি পৰ্যন্ত ৰূপবিলাক থাকিব ত্ৰিচতুৰ শব্দয়ঃ 3 আৰু 4 নম্বৰ শব্দ ৰূপ মানে ত্ৰি শব্দ ৰূপ আৰু চতুৰ শব্দ ৰূপৰ ৰূপানী ৰূপবিলাক কেৱল মাত্ৰ বহু বচনতে হ'ব কাৰণ ত্ৰি বুলি ক'লে 3 হয় 3 মানে কি এক নেকি দুই নেকি নহয় হয়নে তো 3 মানে 3ৰ পৰা আৰু কি হৈ যায় বহুবচন আৰম্ভ হৈ যায় ঠিক আছে তো ত্ৰি আৰু চতুৰ শব্দয়ঃ 3 আৰু 4 শব্দ ৰূপ দুটাৰ ৰূপানী ৰূপবিলাক মানে কেৱল মাত্ৰ বহু বচনতে থাকিব তথাচা আৰু ঠিক তেনেদৰে ত্ৰিশু লিংগেশু তিনিওটা লিংগতে মানে পুংলিংগ স্ত্ৰীলিংগ আৰু নপুংসক লিংগতে সৰ্বাসু চ বিভক্তিষু আৰু সকলো বিভক্তিতে ভৱন্তি হ'ব ৰূপবিলাক থাকিব মানে পঞ্চ শব্দস্য ৰূপাণী পঞ্চ মানে পাঁচ শব্দটোৰ ৰূপ মানে কি হ'ব সৰ্বাসু বিভক্তিষু সকলোবিলাক বিভক্তিতে ভৱন্তি হ'ব পৰন্তু কিন্তু লিংগানুসাৰেণ লিংগ অনুসাৰে পৰিৱৰ্তনম নভৱতি পৰিৱৰ্তন নহয় কি মানে কি কৈছে যথা पंच बालकाः ইয়াতে বহুবচনত আছে এটো পুংলিংগত আছে ঠিক আছে তো पंच बालकाः সেম হ'ব पंच कन्याः এটো স্ত্ৰীলিংগত আছে তথাপিও এটো কি হ'ব पंच कन्याय হ'ব ইয়াতে বিসৰ্গ আকাৰ একো পৰিৱৰ্তন নহয় ইয়াৰে আৰু पंच फलानि এটো নপুংসক লিংগত আছে তথাপিও কি হ'ব হে পঞ্চয় হ'ব মানে ইয়াতে ৰূপৰ চেঞ্জ কোনো ধৰণৰ নহয় সেইটোৱে কৈছে লিংগানুসাৰেণ পৰিৱৰ্তনম নভৱতি লিংগ চেঞ্জ হলেও তাত হে পঞ্চ শব্দটো মানে কি নহয় পৰিৱৰ্তন নহয় স্ত্ৰীলিংগে পুংলিংগে নপুংসকলিংগে স্ত্ৰীলিংগ পুংলিংগ আৰু নপুংসকলিংগত পঞ্চ শব্দটোৰ ৰূপবিলাকত কিমপি একোৱে পৰিৱৰ্তনম নভৱতি একোৱে পৰিৱৰ্তন নহয় নভৱতি মানে নহয় पंचतः মানে পাঁচৰ পৰা 10 পৰ্যন্তম 10 লৈকে শব্দ ৰূপাণী শব্দৰ ৰূপবিলাক কেৱল মাত্ৰ বহুবচনে এব ভৱন্তি বহুবচনতে হ'ব ত্ৰিশু লিংগেশু তিনিওটা লিংগতে তেষাম ৰূপাণী সেইবিলাকৰ তেওঁলোকৰ ৰূপবিলাক কিমপি
মানে একোই परिवर्तनं न भवति পৰিৱৰ্তন নহয় মানে দশ ছাত্ৰাः দশ কন্যাः দশ ফলানি চবতে তোমাৰ দশই থাকিব তাত কোনো ধৰণৰ লিংগৰ পৰিৱৰ্তন নহয় ঠিক আছে নেক্সট কি আছে সংখ্যা ধাৰণাত পৰম সংখ্যাৰ ধাৰণা লোৱাৰ আগতে পৰম মানে আগতে পূৰ্বে শিক্ষকः শিক্ষকজনে সংবাদ মাধ্যমেন সংবাদৰ মাধ্যমেৰে বা কথোপকথনৰ মাধ্যমেৰে সময়স্য ধাৰণাম কথয়তে সময়ৰ ধাৰণা বিষয়ে কব ঠিক আছে আমি এই তোমাৰ যিখিনি কথোপকথন দিয়া আছে সেই কথোপকথনৰ মাজেৰে আমি সময়ৰ ধাৰণাটো লম আমি যেনেকে সংখ্যাবিলাক পঢ়িছো নহয় সময় যেতিয়া আমি কবলৈ যাওঁ যে 1 বাজিছে 2 বাজিছে 3 বাজিছে ঘড়ীৰ সময় কবলৈ যাওঁতে অকনমান কৰবাত কিন্তু চেঞ্জ হৈ যায় সেইবিলাক অকনমান মনত ৰাখিব লাগিব ঠিক আছে ৰাকেশः কমলः চ মিত্ৰেস্তः ৰাকেশ আৰু কমল চ মানে আৰু কমল মিত্ৰেস্তः দুইগৰাকী কি হয় বন্ধু মিত্ৰম মিত্ৰে দুইগৰাকী বন্ধু আছে একাৰণে মিত্ৰে হৈ গৈছে ঠিক আছে দ্বিবচনত হৈ গৈছে মিত্ৰেস্তः তেওঁলোক দুজনেই নৱম বৰ্গে নৱম শ্ৰেণীত বৰ্গ মানে শ্ৰেণী পঠতः পঢ়ি আছে পঠতি পঠতः হৈ গৈছে দুজন আছে কাৰণে পঠতः হৈ গৈছে এজন থাকিলে পঠতি পাইছিলো আৰু বহুত থাকিলে পঠন্তি পাইছিলো আমি পঢ়িছিলো হয়নে নৱম বৰ্গस्य নৱম শ্ৰেণীৰ প্ৰথম একক পৰীক্ষা যাতা নৱম শ্ৰেণীৰ প্ৰথম একক পৰীক্ষা মানে ফাৰ্ষ্ট ইউনিট টেষ্ট যাতা মানে সম্পন্ন হৈ গল তাত पश्चात तार पिछते ग्रीष्म अवकाश आगतः ग्रीष्म अवकाश माने गरम बंध आगतः माने आहिले अस्मिन् अवकाशे ए अवकाशर সময়ত এই বন্ধৰ সময়ত গৃহ কাৰ্য ৰূপেণ গৃহ কাৰ্য হিচাপে দিনচৰ্যা বা দিনলিপি লিখিতুম মানে লিখিবলৈ বাবে শিক্ষকেনা শিক্ষকৰ দ্বাৰা তৌ সূচিত তেওঁলোক দুজনক মানে সূচনা দিয়া হ'ল মানে তোমালোকে গৰম বন্ধত গৃহ কাৰ্য হিচাপে নিজৰ দিনচৰ্যা বা দিনটোত তোমালোকে কি নকৰা কোনটো সময়ৰ পৰা কোনটো সময়লৈকে কি কৰা সেইটো বিষয়ে লিখি আনিবলৈ তেওঁলোক দুজনকে কোৱা হ'ল তাইও দুইটাৰে মনত মানসী মানে মনত আনন্দ জায়তে খুব ফূৰ্তি লাগিলে দুইটাৰে ঠিক আছে জায়তে মানে লাগিলে মানে ফূৰ্তি লাগিলে ফূৰ্তি উৎপন্ন হ'ল মানে কি ফূৰ্তি লাগিলে তেওঁলোক দুজনে পৰস্পৰম কথয়তঃ দুইজনে পৰস্পৰক কথয়তঃ কৈ পেলাই ক'লে যে ইয়াত মানে যে অসমীয়া ভাষাৰ দ্বাৰা লিখা দিনচৰ্যাখনক আমি দুইজনে সংস্কৃত ভাষাৰ মাধ্যমেৰে লিখিতুম শক্নুমঃ লিখিব পাৰো দেখোন শক্নুবঃ মানে কি লিখিব পাৰো দেখোন আমি দুইজনে অসমীয়া ভাষাত যিখন দিনচৰ্যা আমি লিখিছো দিনলিপি লিখিছো সেইখন দেখোন আমি অসমীয়া ভাষাৰ দ্বাৰাও লিখিব পাৰো তেনেকে বুলি তেওঁলোক দুজনে কথা পাতিলে কিন্তু তেওঁলোক দুইজনৰে সময় বিষয়ত নিৰ্ধাৰিতম সংস্কৃত শব্দ জ্ঞানম নিৰ্ধাৰিত সংস্কৃত শব্দৰ জ্ঞান নাস্তি নাই সেইকাৰণে তেওঁলোক দুইজনে আচাৰ্যম উপগম্য আচাৰ্যৰ ওচৰলৈ গৈ তাত সেই বিষয়ে পৃচ্ছতঃ সুধিলে ঠিক আছে পৃচ্ছতি মানে সুধিলে দুইজন আছে সেইকাৰণে দুইজন কোন ৰাকেশ কমল সেইকাৰণে কি হৈ গল পৃচ্ছতঃ হৈ গল দ্বিবচনত হৈ গৈছে ঠিক আছে তাৰপিছত কি কৈছে আচাৰ্যৰ দ্বাৰা প্ৰথমে উত্তম ইয়াত কোৱা হল যে হোৰা মানে হৈছে ঘণ্টা নিমেষः মানে হৈছে মিনিট ঠিক আছে ক্ষণম মানে হৈছে তোমাৰ এক ক্ষণ মানে সেকেন্ড টাইপৰ তো ক্ষণম চ ইতি সময় আছে এই সময়ৰ একাকত্ৰয়ম আছে এনেদৰে একক তিনিটা আছে আমি যেনেকে কওঁ ঘণ্টা আছে মিনিট আছে আৰু সেকেন্ড আছে হয়নে তো কি বুলি কয় সংস্কৃতত হোৰা নিমেষः ক্ষণম হোৰা মানে ঘণ্টা নিমেষः মানে হৈছে মিনিট আৰু ক্ষণম মানে হৈছে তোমাৰ সেকেন্ড সময়ৰ অভিধান বাদন শব্দেন ভৱতি আৰু এক বাজিছেটো আমি সংস্কৃতত কি কম একা বাদনম তো সেই বাদন শব্দটোৰ দ্বাৰা কোৱা হয় শব্দ মানে সময়ৰ অভিধান সময় কবলৈ হলে আমি বাদন শব্দটো ব্যৱহাৰ কৰিম ঠিক আছে যথা একবাদনম মানে 1 বাজিছে দ্বিবাদনম 2 বাজিছে ত্ৰিবাদনম মানে 3 বাজিছে এনেদৰে তাত দ্বাদশ ঘটকাত্মক মানে 12 ঘণ্টা
ঘটিকা যন্ত্ৰম সৰ্বসম্মতম মানে 12 ঘণ্টা যিটো ঘড়ীত থাকে তেনেকুৱা ঘড়ী যন্ত্ৰটোৱে হৈছে ঘটিকা যন্ত্ৰ মানে ঘড়ীয়ে হৈছে সৰ্বসম্মতম মানে সকলোৰে সন্মত আমি সাধাৰণতে ব্যৱহাৰ কৰোঁতে কি কৰো সেই 12 ঘণ্টীয়া সময় দেখুওৱা ঘড়ীটোৱে ব্যৱহাৰ কৰো হয়নে সেইকাৰণে কৈছে মানে 12 ঘণ্টীয়া সময় দেখুওৱা ঘড়ীটোৱে কি হৈছে সৰ্বসম্মত হয় তাত ঘটিকা যন্ত্ৰম সেই ঘটিকা যন্ত্ৰটো বা সেই ঘড়ীটোকে চতুৰ্বিংশতি ঘটকাত্মকম দিৱসকালম দ্বিবাৰম বিভজতি চতুৰ্বিংশতি ঘটকাত্মকম মানে আমাৰ দিনটোত কিমান থাকে চতুৰ্বিংশতি ঘটকা থাকে ঘটক মানে হৈছে আমাৰ 24 ঘণ্টা থাকে হয়নে চতুৰ্বিংশতি মানে 24 বিংশতি আৰু লগত 4 যোগ কৰিলে কি হ'ব 24 হ'ব তো চতুৰ্বিংশতি ঘটকাত্মকম আমি আমাৰ দিনটোত কি থাকে সেই ঘড়ীটোৱে কি দেখুৱাই 24 ঘণ্টা মানে ঘূৰে হয়নে দিৱসা কালম এটা দিৱস বা এটা দিনত কিমান বাৰ ঘূৰে দ্বিবাৰম বিভজতি মানে এটা দিনক 12 ঘণ্টাকে দুবাৰ হিচাপে বিভাজন কৰে মানে কি চোৱা কি হয় এটা ঘড়ীয়ে তোমাৰ কি দেখায় 12 ঘণ্টীয়া সময় দেখায় তো আমাৰ দিনটোততো কিমান সময় আছে 24 ঘণ্টা আছে কত 12 ঘণ্টাৰ ঘড়ীটো কেইবাৰ ঘূৰিব দুবাৰ ঘূৰিব সেইকাৰণে কৈছে যে দিনটো 12 ঘণ্টা হিচাপে দুবাৰত কি কৰিছে বিভাজতি মানে ভাগ কৰিছে তো কৈছে তাত ঘটিকা যন্ত্ৰম সেই ঘড়ী যন্ত্ৰটোৱে বা সেই ঘড়ীটোৱে চতুৰ্বিংশতি ঘটকাত্মকম 24 ঘণ্টা কি কৰে দিৱস কালম আমাৰ দিনটোত যে সেই 24 ঘণ্টা আছে সেই 24 ঘণ্টা দ্বিবাৰম বিভজতি মানে দুবাৰ কি কৰে দুটা হিচাপত বিভাজিত কৰে 12 ঘণ্টা হিচাপে দুবাৰ তোমাৰ কি কৰে বিভাজিত কৰে 24 ঘণ্টা ঠিক আছে নেক্সট কি আছে মধ্যৰাত্ৰিতঃ মাজৰাতিৰ পৰা মধ্যাহ্নে দ্বাদশবাদনাত মধ্যাহ্নৰ মানে দিনৰ 12টা বজালৈকে এক নিমেষ পূৰ্ব পৰ্যন্তম এক ভাগः এক নিমেষ পূৰ্ব পৰ্যন্তম মানে 12টা বজাৰ ঠিক 1 মিনিট সময়ৰ আগলৈকে একহ ভাগः ঠিক আছে মানে ৰাতি 12টা বজাৰ পৰা দিনৰ 12টা বজাৰ ঠিক 1 মিনিট পূৰ্বলৈকে তোমাৰ কি হ'ব 12 ঘণ্টা হৈ গৈছে হয়নে তো সেইটো এটা হৈছে একহ ভাগ সেইটো এটা ভাগ হৈছে পুনঃ আকৌ মধ্যৰাত্ৰিকালে মধ্যাহ্ন মানে দিনৰ 12 বজাৰ পৰা মধ্যৰাত্ৰিকালে ৰাতিৰ দ্বাদশবাদনাত মানে 12টা বজাৰ এক নিমেষ পূৰ্ব পৰ্যন্তম মানে 11:59 যেতিয়া হৈ যাবগে তেতিয়া আকৌ কি হ'ব তোমাৰ বাকী ভাগ মানে অপাৰ ভাগ মানে বাকী 12 ঘণ্টাৰ ভাগটো কি হ'ব ভৱতি মানে হ'ব পুনঃ মানে আকৌ একস্যাম হোৰায়াম মানে এটা ঘণ্টাত কি হয় 60 নিমেষাः ভৱন্তি 60 মিনিট থাকে তোমালোকে জানা তো 60 নিমেষাः মানে 60 মিনিট থাকে সন্তি মানে থাকে সময় গণনাম সুলভাম কৰতুম সময় গণনা সুলভ কৰিবলৈ একা হোৰা দ্বিধা বিভজ্যতে 1 ঘণ্টা কি কৰিছে দুটা ভাগত বিভাজন কৰা হৈছে পূৰ্বাৰ্ধা উত্তৰাৰ্ধা পূৰ্বাৰ্ধ আৰু উত্তৰাৰ্ধ হিচাপে মানে 60 মিনিটক কি কৰিছে দুটা ভাগত ভাগ কৰিছে তো কিমান হ'ব 30 মিনিট 30 মিনিট হিচাপে হ'ব হয়নে তো সেইটো কথা কবলৈ গৈ আছে ভাগত্ৰে সেই ভাগ দুটা 30 নিমেষাः সন্তি মই ক'লো যে 60 মিনিট আছে 60 মিনিটত দুভাগ কৰিলে কিমান হ'ব 30 মিনিটস কে পৰিব সেইটোৱে কৈছে ভাগত এই ভাগ দুটাত কি হৈছে 30 মানে 30 নিমেষাः মানে মিনিট সন্তি থাকে घटिकायां মানে ঘড়ীত अर्धभागयुक्ते সময়ে বিষয়ে সাৰ্ধ শব্দः প্ৰযুক্তः ভৱতি ঘড়ীত যেতিয়া আধা ভাগযুক্ত সময় বিষয়ত যেতিয়া ক'ব লগা হয় তেতিয়া সাৰ্ধ শব্দটো প্ৰয়োগ কৰা হয় যেনেকৈ 12:30 বাজিছে বা 1:30 বাজিছে তো আমি কি ক'ম সাৰ্ধ একবাদনম সেইটোৱে কৈছে যে ঘটিকায়াম ঘড়ীত अर्धभागयुक्ते সময়ে বিষয়ে আধা ভাগযুক্ত সময় দেখুৱাবলৈ হলে সময় বুজাবলৈ হলে সাৰ্ধ শব্দः প্ৰযুক্তः ভৱতি সাৰ্ধ এই শব্দটোৰ ব্যৱহাৰ কৰা হয় তাত यदि 1:30 ইতি সময়ো দৃষ্ট যদি 1:30 এই সময়টো দেখিবলৈ পাইছা তেতিয়া যদি সময় হৈছে দৃষ্টः ভৱতি যদি 1:30 বাজিছে তেতিয়া সহ সময়ো ভৱতি তেতিয়া সেই সময়টো হ'ব সাৰ্ধ একবাদনম তুমি 1:30 কি কবা সাৰ্ধ একবাদনম মানে হৈছে এক আৰু আধা ভাগ দেখুৱাবলৈ হলে এই 30 দেখুৱাবলৈ হলে কি কৰিব সাৰ্ধ শব্দটো ব্যৱহাৰ কৰিব एवं सार्ध द्विवादनम सार्ध त्रिवादनम सार्ध द्विवादनम মানে 2:30
सार्धत्रिवादनं মানে কি 3:30 इति प्रकारेण এনেদৰে समयाः সময়বিলাক নিৰ্ধাৰিতাः ভৱन्তি নিৰ্ধাৰিত হয় এতিয়া আমি 1:30 বাজিছে सार्ध-एकवादनं सार्ध-द्विवादनं सार्ध-त्रिवादनं सार्ध-चतुर्वादनं सार्ध-पञ्चवादनं এনেকে আমি সময়বিলাক কম ঠিক আছে পুনः घटिका यन्त्रस्य আকৌ ঘটি মানে ঘড়ীৰ আভাষিক কালাংশस्य চতুর্ধা বিভাজনম ভৱতি মানে এক মানে ঘড়ীৰ গোটেই ইয়াতে কিমান মিনিট আছে ইয়াৰ পৰা ইমান মিনিট বিলাক যেতিয়া কৰিবা তেতিয়া তোমাৰ কিমান আছে 60 আছে ঠিক আছে তো ইয়াক তোমাৰ কি কৰা চাৰিটা ভাগত ভাগ কৰা গোটেই ঘড়ীটো ঠিক আছে এটো কৈছে ঘটিকা যন্ত্ৰस्य আভাষিক কালাংশस्य মানে ঘটিৰ যিমান সময় থাকে সেই গোটেইখিনি ঠাইত চাৰিটা ভাগত তুমি বিভাজন কৰা ঠিক আছে প্ৰত্যেকম ভাগः পাদ শব্দেন জ্ঞায়তে এই এটো ভাগক কি বুলি গম পাব পাদ এক পাদ মানে এটা পাদ ঠিক আছে এটো এটা পাদ এটো এটা পাদ এটো এটা পাদ মানে এক চতুর্থাংশ ঠিক আছে চাৰিটা ভাগ কৰিছা তো চাৰিটা ভাগৰ এটো এটা অংশ এটো দ্বিতীয় অংশ এটো তৃতীয় অংশ এটো চতুৰ্থ অংশ তো এই মানে চাৰিটা ভাগ যে কৰিলা এই এটা অংশ কি বুলি কোৱা হ'ব পাদ বুলি কোৱা হ'ব ঠিক আছে हे কৈছে প্ৰত্যেকম ভাগः পাদ শব্দেন জ্ঞায়তে সেই ভাগবিলাকক পাদ শব্দৰ দ্বাৰা জনোৱা হয় এইকম পাদে আৰু সেই এটা পাদত কি থাকে তোমাৰ এটা অংশত কি থাকে পঞ্চদশ নিমেষাः সন্তি গোটেইটোক যদি তুমি 60 আছে গোটেই 60 মিনিট আছে চাৰিৰে হৰণ কৰিলে কিমান ওলাব 15 মিনিট ওলাব হয়নে তো গোটেই বিলাকত ইয়াতে 15 আছে ইয়াতে 15 আছে ইয়াতে 15 আছে ইয়াতে 15 আছে যোগ কৰা কিমান হ'ব 60 হ'ব হয়নে তো প্ৰত্যেকটো পাদতে প্ৰত্যেকটো অংশতে কিমান থাকে পঞ্চদশ নিমেষাः সন্তি 15 মিনিট থাকে পঞ্চদশ মানে 15 নিমেষাः মানে হৈছে মিনিট एवं एक होरया सह ठीक তেনেদৰে বা एवं মানে এনেদৰে एक होरया सह এক ঘন্টাৰ সৈতে সংযুক্তः वर्धितः সংযুক্ত বৰ্ধিত মানে বাঢ়া এক পাদः এটা পাদ কি বুলি কব সপাদः মানে এক বাজি ধৰা তোমাৰ কি হৈছে এক বাজি ধৰা তোমাৰ 15 মিনিট গৈছে ঠিক আছে এটা 15 হৈছে এক বাজিছে আৰু বেছিকে কি গৈছে 15 মিনিট গৈছে সেইকাৰণে কৈছে চাবা एवं एक होराया सह মানে এক বাজিছে এটো এটা সম্পূৰ্ণ এক ঘন্টা হৈছে হয়নে তাৰ পাছত নেক্সট কি হৈছে সংযুক্ত তাৰ লগত আকৌ সংযুক্ত লগত আৰু আছে বৰ্ধিত মানে বাঢ়িছে কি আৰু কি বাঢ়িছে আকৌ 15 মিনিট বাঢ়ি গৈছে হয়নে 15 মিনিট বেছিকে গৈছে সেইকাৰণে एक पादः सपादः इति कथ्यते তেতিয়া তোমাৰ কি হ'ব सपाद एक वादनम মানে पादेन सह सपाद মানে এক বাজি 15 মিনিট হৈ গৈছে তো কি কবা সপাদা একপাদনম ঠিক আছে কাৰণ এটা পাদ ইতিমধ্যে পূৰ হৈ গল এখানে কৈছে নিউন পাদহ পাদোন ইতি উচ্চতে মই অকনমান আগতে উন শব্দটো কৈছো উন মানে কম ঠিক আছে পাদ প্লাস উন কি হৈ যাব পাদোন মানে এটা পাদ এটা অংশ কম আছে এটো কেতিয়া কবা তোমাৰ ধৰা দুটা 45 আছে ঠিক আছে দুটা 45 মানে কি 3 বাজিবলৈ 15 মিনিট কম আছে মানে আমি তেনেকে ক'ব পাৰো তো 3 বাজিবলৈ ঠিক আছে 3 বাজিবলৈ বুলি কি হ'ব ত্ৰিবাদনম ঠিক আছে 3 কি বুলি কোৱা হয় 3টা বজা ত্ৰিবাদনম এতিয়া কি আছে পাদোন এতে অকনমান 15 মিনিট কম আছে সেইকাৰণে পাদোন ত্ৰিবাদনম মানে হৈছে 245 ঠিক আছে সেইকাৰণে কৈছে নিউনা পাদহ মানে এটা পাদ এটা অংশ কম থাকিলে পাদোনা এটি উচ্চতে মানে পাদোনা শব্দটো ইউজ কৰা হয় মানে বেছিকে থাকিলে এটা পাদ বেছিকে থাকিলে কি হ'ব সপাদ শব্দটো ব্যৱহাৰ কৰে ঠিক আছে আৰু এটা পাদ কম থাকিলে মাইনাসত থাকিলে এটো প্লাস মাইনাসত থাকিলে এটো কি বুলি ক'ব পাদোনা ঠিক আছে অৰ্থাৎ 115 इति समयः सपाद एकवादनं भवति মই তোমালোকক কৈছিলো 115 इति समयः सपाद एकवादनं বুলি ক'ব তথা 145 2 বাজিবলৈ 15 মিনিট কম আছে তো কি ক'ব समयः पादोन মানে কম দ্বিবাদনম দুটা বাজিবলৈ 15 মিনিট কম আছে সেইকাৰণে পাদোন দ্বিবাদনম ইতি কথ্যতে মানে তুমি পাদোনা দ্বিবাদনম বুলি নকৈ পেলাই তুমি এনেকৈ ক'ব পাৰা যেনেকৈ ধৰা আমি অসমীয়া দুই ধৰণে কওঁ কেনেকৈ কওঁ যে এটা 45 হৈছে আৰু 2 বাজিবলৈ 15 মিনিট বাকি আছে তো তুমি এনেকৈ সংস্কৃতত ক'ব পাৰা এটা 45 বুলি তুমি যদি ক'ব খুজিছা তেতিয়াহলে সংস্কৃতত তুমি ক'ব লাগিব 45 ৰ সংস্কৃত হৈছে তোমাৰ পঞ্চচত্বাৰিংশ
ঠিক আছে পঞ্চচত্বাৰিংশত অধিকা একবাদনম হিচাপেও তুমি ক'ব পাৰা কিন্তু অধিক প্ৰচলিত সংস্কৃতত অধিক প্ৰচলিতটো হৈছে তোমাৰ পাদনা দ্বিবাদনম এনেকেই তোমালোকে ক'বা এনেকে অভ্যাস কৰিবা তাৰপাছত নেক্সট কি দিছে নিমিষাণম গণনা মানে মিনিট বিলাকৰ গণনা অধিক নিউন শব্দাভ্যাম মানে অধিক আৰু নিউন বা উন শব্দৰ দ্বাৰা শব্দাভ্যাম মানে এই শব্দ দুটাৰ দ্বাৰা ক্ৰিয়াতে কৰা হয় यथा যেনেদৰে ইয়াতে কি হৈছে 1:05 গৈছে হয়নে এটা পাস হৈছে তো কেনেকে কবা এটা পাস এটি বৰ্তমান মই তোমালোকক এটা পাস হিচাপে কৈছো অসমীয়াতে কৈছো এটা পাস এটি সময়হ পঞ্চাধিকা একবাদনম কিয় কিয় তেনেকে কৈছে 5 মিনিট বেছি গৈছে হয়নে সেইকাৰণে পঞ্চাধিকা পঞ্চ অধিকা মিলি পেলাই কি হৈ গৈছে পঞ্চাধিকা আৰু 1 বজাৰ সংস্কৃত হৈছে একবাদনম গতিকে পঞ্চাধিকা একবাদনম ঠিক তেনেকে এটা 10 হৈছে তো কি হ'ব দশাধিকা দশ অধিকা ঠিক আছে 10 মিনিট সময় বেছি হৈছে অধিক হৈছে সেইকাৰণে দশাধিকা একবাদনম ইতি মান্যতে এনেকে মনা হয় বা এনেকে কোৱা হয় एवं এনেদৰে এতিয়া যদি এটা 50 হয় বা এটা 55 হয় কেনেকে কবা তো এটা 50 মানে কি এটা 50 ইতি সময়হ দশৌন দ্বিবাদনম তোমাৰ চোৱা এটা 50 মানে কি তোমাৰ 10 মিনিট 2 বাজিবলৈ আৰু 10 মিনিট কম আছে হয়নে তো উন কমৰ কাৰণে আমি কি শব্দ ব্যৱহাৰ কৰো উন এতিয়া 10 মিনিট কম তো 10 উন মিলি পেলাই কি হৈ যাব দশৌন ঠিক আছে তো সেইকাৰণে কি হৈ গৈছে চোৱা দশৌন দ্বিবাদনম এতিয়া 10 মিনিট কম আছে কি বাজিবলৈ 2 বাজিবলৈ সেইকাৰণে দশৌন দ্বিবাদনম হৈ গৈছে ঠিক তেনেকে 5 মিনিট কম আছে তো সেইকাৰণে আমি পঞ্চউন মিলি পেলাই কি হৈ গৈছে পঞ্চৌন দ্বিবাদনম ঠিক আছে এটি ভৱতি एवं अभ्यासार्थम এনেদৰে অভ্যাসৰ কাৰণে শিক্ষকেন শিক্ষকৰ দ্বাৰা ঘটিকা যন্ত্ৰস্য মানে ঘড়ীৰ কানিচিত চিত্ৰাণী কেইটামান চিত্ৰ প্ৰদৰ্শিতানি সন্তি তলত মানে এটা প্ৰদৰ্শন কৰা হৈছে তলত কেইটামান চিত্ৰ দিয়া হৈছে এতিয়া টাইম বিলাক তোমালোকে ক'ব লাগে মুঠতে বুজি পাইছানে কেনেকুৱা হ'ব যদি তুমি আমাৰ 1 বাজিছে 2 বাজিছে 3 বাজিছে তেনেকে ক'ব লাগে তেতিয়াহলে কি ক'বা তুমি একবাদনম দ্বিবাদনম ত্ৰিবাদনম চতুৰ্বাদনম এনেকে ক'বা তুমি ঠিক আছে আৰু যদি তুমি এটা 30 দুটা 30 মানে 2:30 1:30 3:30 4:30 তেনেকে ক'ব লাগে তেতিয়াহলে আমি ওপৰত পাই আহিছো হয়নে এইটো চোৱাচোন সাৰ্ধ একবাদনম সাৰ্ধ দ্বিবাদনম সাৰ্ধ ত্ৰিবাদনম সাৰ্ধ শব্দটো আমি ইউজ কৰো তাৰপিছত ধৰা এটা 15 হৈছে দুটা 15 হৈছে তো আমি কি ইউজ কৰা আছিলো সপাদ বেছি থাকিলে যেতিয়া বেছি থাকে এইটো ধৰা 12 বেছিকে গৈছে অলপমান ধৰা 15 মিনিট বেছিকে গৈছে প্লাস হলে সেইটো কি হ'ব সপাদা হৈ যাব ঠিক আছে আৰু 15 মিনিট কম আছে হলে কি হৈ যাব পাদনা ঠিক আছে এইটো মাইনাস এনেকে বুজিবা তো এটা 15 হৈছে দুটা 15 হৈছে কেনেকে কবা সপাদে একবাদনম সপাদে দ্বিবাদনম ঠিক আছে আৰু কম থাকিলে কেনেকে কবা মানে এইটো অকমান সাৱধান হ'ব লাগে যেনেকে কি হয় 145 হৈছে বহুতে ভুলতে কি কৰি দিয়ে পাদনা একবাদনম বুলি দিয়ে কিন্তু পাদনা একবাদনম বুলি ক'লে কিন্তু কি হ'ব জানা সেইটো তোমাৰ 12:45 হ'ব সেইকাৰণে পাদনা মানে এটা পাত কম আছে কি কেইটা বাজিবলৈ দুটা বাজিবলৈ সেইকাৰণে পাদনা দ্বিবাদনম তোমালোকে লিখিব লাগিব এইটো লিখোতে সদায় সাৱধান হবা ঠিক আছে নেক্সট তুমি চোৱা মই এইকেইটা কৈ দিছো কি আছে একবাদনম হয়নে দ্বিবাদনম দুটা বাজিলে কি কবা দ্বিবাদনম ঠিক তেনেকে তিনিটা বাজিলে কি কবা ত্ৰিবাদনম এইটো কি হ'ব 4টা বাজিছে কি কবা চতুৰ্বাদনম চতুৰ্বাদনম ইয়াতে বিসৰ্গটো কি হৈ গৈছে ওপৰত ৰেফ হৈ গৈছে এইটো ত দেই তত হচৌকাৰ দিছো তাৰপাছত নেক্সট কি হৈছে পঞ্চবাদনম 5টা বাজিছে তাৰপাছত ঠিক তেনেকে কি আছে ষডবাদনম এইটো ড হৈ যাব পিছৰ পিনে ব থকাৰ কাৰণে ষডবাদনম হৈ যাব ঠিক আছে ষডবাদনম তাৰপাছত 7টা বাজিলে কি হ'ব সপ্তবাদনম 8টা বাজিলে কি হ'ব অষ্টবাদনম 9টা বাজিলে নৱবাদনম অভ্যাস কৰিবা দেই অকনমান টাইমটো সংখ্যাৰ টাইমটো যেনেকে কোৱা অকনমান বেলেগ হয় ঠিক আছে তাৰপিছত দশবাদনম একাদশবাদনম তাৰপাছত দ্বাদশবাদনম
12টা হলে দ্বাদশবাদনম। তো আমি কি পালো? একবাদনম, দ্বিবাদনম। আমাৰ সংখ্যাটো কেনেকুৱা আছিলে? একম, দুই, তিনি এনেকুৱা আছিলে হয়নে? ঘড়ীৰ টাইমটো প্ৰথম 4টা মানত অকণমান বেলেগ থাকিব। কেনেকুৱা থাকিব? একবাদনম, দ্বিবাদনম, ত্ৰিবাদনম, চতুৰ্বাদনম, পঞ্চবাদনম, ষড়বাদনম, সপ্তবাদনম, অষ্টবাদনম, নৱবাদনম, দশবাদনম, একাদশবাদনম, দ্বাদশবাদনম। ঠিক আছে? এইটো একাৰৰ নিচিনা হৈ গৈছে। এইটো একাৰ নহয় দেই, দশবাদনম। এতিয়া আমি আজি সাৰ্ধলৈকে পঢ়িম। ঠিক আছে? ইজি হয় সাৰ্ধটো। কি কৈছে? সাৰ্ধ একবাদনম। সাৰ্ধ প্লাছ তোমাৰ এ। ইয়াতে সাৰ্ধ বুলি কোৱাৰ লগে লগে ইয়াতে এটা কি আছে? অ আছে হয়নে? আৰু একবাদনৰ এ আছে। তো অ এ মিলি পেলাই কি হৈ যাব? ঐ হৈ যাব। সেইকাৰণে সাৰ্ধই হৈ গৈছে। কি হৈ গৈছে? সাৰ্ধই। সাৰ্ধই হৈ গৈছে। ঠিক আছে? তো সাৰ্ধৈকবাদনম, সাৰ্ধ দ্বিবাদনম মানে 2:30, সাৰ্ধ ত্ৰিবাদনম মানে 3:30, সাৰ্ধ চতুৰ্বাদনম। ঠিক আছে? সাৰ্ধটো লিখিলা? সাৰ্ধ চতুৰ্বাদনম। হৈ গল? তাৰপাছত সাৰ্ধ পঞ্চবাদনম। নেক্সট কি আছে? সাৰ্ধ ষড়বাদনম। কাৰণ 6:30 হৈছে হয়নে? তাৰপিছত সাৰ্ধ সপ্তবাদনম। সাৰ্ধ সপ্তবাদনম। হৈ গল? ঠিক তেনেকে সাৰ্ধ অষ্টবাদনম। সাৰ্ধ অষ্ট মিলি পেলাই কি হৈ যাব? সাৰ্ধা হৈ যাব। অ আ মিলি পেলাই। ঠিক আছে? সাৰ্ধ অষ্টবাদনম। ঠিক তেনেকে সাৰ্ধ নৱবাদনম। হৈ গল? তাৰপিছত সাৰ্ধ দশবাদনম। কেনেকে লিখিবা? সাৰ্ধ দশবাদনম। হৈ গল? ঠিক তেনেকে সাৰ্ধ একাদশবাদনম। ইয়াতো কি হব? ঐ হৈ যাব। ঠিক আছে? সাৰ্ধ ঐ হৈ যাব। সাৰ্ধৈকা দশবাদনম। মই কৈছো সাৰ্ধৰ অ আছে আৰু একাদশৰ এ আছে, তো হৈ কি যাব? সাৰ্ধৈ। সাৰ্ধৈকাদশবাদনম। ঠিক তেনেকে লাষ্টৰটো সাৰ্ধ দ্বাদশবাদনম। ঠিক আছে? হ'ব? এইখিনি তোমালোকে চাবা। ইয়াৰ পিছত আমি নেক্সট তোমাৰ পিছৰ খিনি যেনেকে সপাদ একবাদনম, সপাদ দ্বিবাদনম তাৰ বিষয়ে আলোচনা কৰিম। আৰু আজি ইয়াতে সামৰিছো। ধন্যবাদ। নমস্কাৰ।